1996 চনত মই প্ৰথম জালুকবাৰী সমষ্টিত নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিছিলোঁ। প্ৰায় 12,000 ভোটত মই পৰাজিত হৈছিলোঁ। তাৰপিছত 2001 চনত নিৰ্বাচনত মই জয়লাভ কৰোঁ, 6 চনত জয়লাভ কৰোঁ, 11ত জয়লাভ কৰোঁ, 16ত জয়লাভ কৰোঁ, 21ত জয়লাভ কৰোঁ। এইবাৰ সমষ্টিটোৰ কিছু পৰিৱৰ্তন হৈছে। তথাপিতো মই ভাবোঁ যে আগৰ দৰে পুনৰ গঠিত সমষ্টিটো মই ৰাইজৰ একেই শুভেচ্ছা আৰু আশীৰ্বাদ লাভ কৰিম। জালুকবাৰীত যদি প্ৰচাৰ চলাবলগীয়া হয় তেতিয়াহ'লে অসমৰ আন জেগাত মই যাব নোৱাৰিম। গতিকে প্ৰচাৰৰ দায়িত্ব আমাৰ কাৰ্যকৰ্তাসকলে গ্ৰহণ কৰিব। মাজে মাজে সময় পালে আহোঁতে যাওঁতে এয়াৰপৰ্টত মই চেষ্টা কৰিম ৰাইজক লগ পাবৰ কাৰণে, কাৰণ নতুন সমষ্টিৰ বহু ৰাইজক মই ভাল কৰি এতিয়াও চিনা পৰিচয় হোৱা নাই। কিন্তু কাৰ্যত মুখ্যমন্ত্ৰী এজনে নিজৰ সমষ্টিত প্ৰচাৰ চলাব একেবাৰে কম সময় পায় আৰু সেই সীমাবদ্ধতাৰ মাজতে আমি নিৰ্বাচন খেলিব লাগিব। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 221।